নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ এখন তুলনি বিয়াৰ ফটোশ্বুট কৰিবলৈ। বৰ্তমান মই এয়া বিয়া ঘৰ পাইছোঁহি। বিয়াখন আছিল যোৰহাটৰ আজান গাঁৱত। এয়া আমাৰ কণমানি কইনা। আহকচোন আমি কইনাৰ লগত অকণমান কথা পাতোঁ। দৰা নাই, তুলনি বিয়াহে। বিদিশা কলিতা। মই ক্লাছ 3। ভাল লাগিছে। ভাল। কইনাজনীক মই বেলেগ এখন বিয়াত 5 বছৰ আগতে লগ পাইছিলোঁ। প্ৰথম ফটোখন চক আৰু এতিয়া দ্বিতীয় ফটোখন তাই নিজৰ বিয়াত লগ পালোঁ। বেলেগকতো ফটো তুলিয়ে থাকোঁ, গতিকে মই ভাবিলোঁ ময়ো এখন ফটো উঠি লওঁ। ফটো তোলাৰ মাজতে কইনাৰ লগত বহি থকা কণমানি কেইজনীৰ লগত এইদৰে অকণমান ধেমালি কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী বৰুৱা। মই ক্লাছ 3। নমস্কাৰ, মোৰ নাম শ্ৰী আৰোহী বৰা। মই ক্লাছ 3। নমস্কাৰ, মোৰ নাম শ্ৰী বিদিশা কলিতা। মই ক্লাছ 3। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্পিতা দত্ত। মই ক্লাছ 3। মই বোলো অকল কথা পাতি থাকিলেতো নহ'ব, গতিকে দুখনমান ফটো ভাল তুলি লওঁ। এইদৰে অলপ দুখনমান ভাল ফটো তুলিবলৈ চেষ্টা কৰিছোঁ। তোমাৰ দৰা নামটো কি? মোৰ তুলনি বিয়া, মই দৰা নহওঁ। মোৰ মানে দৰা নাই। মই তোমাৰ সেই বৰ বিয়া বুলিহে ভাবিছিলো। নহয়, আপুনি জানিলে আপুনি নাহিবহে লাগিছিল। যদি জানে আপুনি, তেনেহ'লে তুলনি বিয়া বুলি আগতীয়াকৈ কেলে কোৱা নাছিল? আপুনি কৈছিলে লাগিছে নেকি বৰ বিয়া যেন? আপুনি ধুনীয়া যিমান লাগিছে আপোনাক বৰ বিয়া বুলি। মই হিন্দু নহয় বৰ বিয়া হ'বলৈ। নাই লোৱা আপুনি? আপোনাৰ দৰা কেতিয়া আহিব? মই তুলনি বিয়া, মই বৰ বিয়া নহয়। আপোনাৰ দৰা কোনে মই থোৱাব? মোৰ তুলনি বিয়া, বৰ বিয়া নহয়। ভকতনী কোন বাৰু? আপোনাৰ দৰা ভকত কি হৈছে? আৰোহী বৰা। আপোনাৰ মানে আপোনাৰ হাজবেণ্ডৰ মানে ছাতি ধোৱা মানুহজনৰ নামটো কি? মোৰ বৰ বিয়া নহয়, তুলনি বিয়াহে। কেনেকে থাকিব? আপুনি সেইটো কথা 10 বাৰমান ক'বলৈ ল'লে। এইদৰে হাঁহি ধেমালি কৰি কৰি শেষত জুবিন দাৰ মায়াবিনী গানটো গাবলৈ গ'লোঁ। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিয়া গোপনে আহি হিয়াৰ পোনৰ। তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচাটো পাত নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতি ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে নাচোন নিজানৰ গান মোৰ শেষ হ'ব আপোন তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। জয় জুবিন দা। এইদৰে আমি হাঁহি ধেমালি কৰি ভিডিঅ'টো আমাৰ সামৰণি মাৰিলোঁ। আমাৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।